সো হেল্ল' এভৰিৱান, এইটো হ'ল 2026-2027 একাডেমিক কেলেণ্ডাৰ। এই একাডেমিক কেলেণ্ডাৰখনত তোমালোকে চাবলৈ পাবা যে একচুৱেলি কোনটো মাহত কোনটো চেপ্টাৰ কমপ্লিট কৰাব, আৰু লগতে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট, থাৰ্ড ইউনিট টেষ্ট এণ্ড হাফ ইয়াৰলি বা ফাইনেল এইবোৰ এক্সাম কেতিয়া হ'ব আৰু কোনটো এক্সামত কিমানখিনি চিলেবাছ আহিব, কোনটো চেপ্টাৰ আহিব, গোটেইখিনি কথা এই কেলেণ্ডাৰখনত আছে। চ' এই কেলেণ্ডাৰখন তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট, খুব দৰকাৰী। এতিয়াই তোমালোকে এই কেলেণ্ডাৰখন ডাউনলোড কৰি লোৱা। চ' ডাউনলোড কৰাৰ প্ৰচেছটো মই তোমালোকক দেখাই দি আছোঁ। চ' এই কেলেণ্ডাৰখন তোমালোকে এতিয়াই ডাউনলোড কৰি লোৱা। এতিয়া বোলে আমি ডাউনলোড কৰাৰ প্ৰচেছটো বা ক'ত পাম, এইটো কেনেকৈ পাম, এইটো এতিয়া দেখাই আছোঁ। প্ৰথমতে তোমালোকে গুগলটো অ'পেন কৰি লোৱা। গুগলটো অ'পেন কৰাৰ পিছত তোমালোকে ইয়াত চাৰ্চ কৰা। চ' ইয়াত তোমালোকে চাৰ্চ কৰিবা কি, ইয়াত তোমালোকে চাৰ্চ কৰিবা যে ছেবা একাডেমিক কেলেণ্ডাৰ 2026-2027 আছাম। চ' এইটো চাৰ্চ কৰি তোমালোকে ক্লিক কৰা। তাৰপিছত ছেবা একাডেমিক কেলেণ্ডাৰ 2006-2007 আছাম ইয়াত ক্লিক কৰা। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ ৱেবছাইট 4-5টামান ৱেবছাইট অ'পেন হৈ যাব। চ' ফাৰ্ষ্টৰ যিটো তোমালোকৰ ৱেবছাইট আছে, চ' এই ৱেবছাইটটো তোমাৰ এডুকেশ্যন স্কুল ষ্টেট। চ' ইয়াত তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত তোমালোকৰ ডাউনলোডৰ অপশ্যন আহি যাব। চ' ইয়াত তোমালোকে ডাউনলোড কৰি এই তোমালোকৰ যিটো একাডেমিক কেলেণ্ডাৰটো তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'বা। চ' এইটো প্ৰচেছত তোমালোকে ডাউনলোড কৰিব পাৰিবা। চ' ডাউনলোড এৰো যিটো ইয়াত তোমালোকৰ ডাউনলোড এৰো আছে, চ' ইয়াত ডাউনলোড এৰোত ক্লিক কৰি তোমালোকৰ ডাইৰেক্ট ডাউনলোড হৈ যাব, তোমালোক গেলেৰীত গুচি যাব। চ' এনেকুৱা প্ৰচেছত তোমালোকে ডাউনলোড কৰিব পাৰিবা। চ' এইখিনি আছিল। চেনেল ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।